তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে অৰুণোদয় 3.0 আহি গ'ল নতুন আপডেট। আৰু এই আপডেটটো সকলোৱে জনাটো খুবেই জৰুৰী, কিয়নো এইবাৰ নতুনকৈ অৰুণোদয় 3.0খনত বহুতে আবেদন কৰিছিলে আৰু পুৰণি যিসকল পুৰণি হয় সেইসকলো কিন্তু নতুনকৈ আবেদন কৰিব দিছিলে, সকলোৱে কৰিছে। তো এতিয়া আপোনাক কি কৰিব লাগিব, আৰু আবেদন কৰাৰ সময়ত আপোনালোকে যদি এই ভুলটো যদি আপোনালোকে কৰি ৰাখিছে, যদি আপোনালোকে যোগ্য হয় আপোনালোকে কিন্তু টকা লাভ নকৰিব, যদিহে আপোনালোকে এই ভুলটো কৰি ৰাখিছে। আৰু ডিচেম্বৰ মাহত যিটো ভেৰিফিকেশ্যন হৈছিলে সেই ভেৰিফিকেশ্যনত যদি আপোনালোকে অংশগ্ৰহণ কৰিছিলে বা আপোনালোকে আবেদন কৰিছিলে, তো এতিয়া আপোনাক কি কৰিব লাগিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক এইটো জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয়ৰ নতুন আপডেটৰ বিষয়ে জানিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এইবাৰ যিসকলে নতুনকৈ আবেদন কৰিছিলে অৰুণোদয় 3.0খনত, তো সেইসকলৰ লিষ্টত যদি আপোনাৰ নাম আহিছে, যিটো ভেৰিফিকেশ্যন হৈছিল ডিচেম্বৰ মাহত, যিটো ভেৰিফিকেশ্যন হৈছিলে, সেই ভেৰিফিকেশ্যনত যদি আপোনালোকে যোগ্য হয়, যদি আপোনাৰ লিষ্টত নাম আহিছে বা আপোনালোকে যদি নাম আপুনি নেজানে, আপোনালোকে পঞ্চায়তত যাই কিনে আপোনালোকে চাব, যদি আপোনাৰ লিষ্টখনত নাম আছে তো আপোনাক ফৰ্ম এটা দিয়া হ'ব, আপোনাক ফৰ্ম দিব। তাতে এই ফৰ্মখন আপোনালোকে ভালকৈ ফিল কৰি আপোনালোকে ডকুমেণ্টছবোৰ এটেষ্ট কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 টকাটো পোৱা আৰম্ভ হৈ যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলে আবেদন কৰিছিলে নতুনকৈ এইবাৰ, তো সোনকালে আপোনালোকে চেক কৰি ল'ব আপোনাৰ লিষ্টত নাম আহিছে নে নাই। যদি আপোনাৰ নাম আহিছে তেতিয়াহ'লে আপোনালোকক এটা ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন আপোনালোকে ভালকৈ চাই আপোনালোকে ফিল কৰিব। যদি আপোনালোকে নিজেও নোৱাৰে, তো আপোনালোকে যিকোনো জনা মানুহৰ ওচৰত গৈ আপোনালোকে ভালকৈ ফৰ্মটো ফিল কৰিব। ফিল কৰি আপোনালোকে এই ফৰ্মখনৰ লগত আপোনাৰ ডকুমেণ্টছবোৰ এটেষ্ট কৰি আপোনালোকে জমা দিব লাগিব, আপোনালোকে ছাবমিট কৰিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0 টকাটো পোৱা আৰম্ভ হৈ যাব বা আপোনালোকে পাব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে যোগ্য হয় আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনাৰ লিষ্টত নাম নাহে, যদি আপোনালোকে যোগ্য হয়, যদি আপোনালোকে লিষ্টত নাম অহা নাই, তো আপোনাক কি কৰিব লাগিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। আৰু যিসকলে পুৰণি হিতাধিকাৰী হয়, তো সেইসকলো কিন্তু যিটো ডিচেম্বৰ মাহত যিটো ভেৰিফিকেশ্যন হৈছিলে, তাতে যদি আপোনালোকে অংশগ্ৰহণ কৰিছে, যদি আপোনালোকে যোগ্য হিতাধিকাৰী হয়, তো আপোনাৰো লিষ্টত নাম আহিব। যদি আপোনাৰ লিষ্টত নাম আহে, তো আপোনালোকক এটা ফৰ্ম দিয়া হ'ব। সেই ফৰ্মখন ফিল কৰি আপোনালোকে এই ফৰ্মখনৰ লগত আপোনাৰ ডকুমেণ্টছবোৰ এটেষ্ট কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। পুৰণি নতুন সকলোকে কিন্তু আপোনালোকে ফৰ্ম এটা দিয়া হ'ব। সেই ফৰ্মখন আপোনালোকে ফিল কৰি ছাবমিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে টকা পাব। আৰু যিসকলে এইবাৰ নতুনকৈ আবেদন কৰিছিলে, তো সেইসকলে টকা কেতিয়াৰ পৰা পাব, তো এইটো কিন্তু ইয়াৰ আগত মই এটা ভিডিঅ' আপলোড কৰিছিলোঁ, তাতে বহুতে কমেণ্ট কৰিছিলে। তো যিসকল নতুন এইবাৰ আবেদন কৰিছিলে অৰুণোদয় 3.0খনত, তো সেইসকলে কেতিয়াৰ পৰা টকা পোৱা আৰম্ভ হ'ব। আৰু পুৰণি হিতাধিকাৰী কিন্তু অলৰেডি পাই আছে, কিন্তু যিসকলে এইবাৰ ডিচেম্বৰ মাহত যিটো ভেৰিফিকেশ্যন হৈছে, এই ভেৰিফিকেশ্যনত কিন্তু বহুতৰে নাম কৰ্তন কৰা হৈছে, কাৰণ ভুৱা হিতাধিকাৰী বহুতে আছিল, কাৰণ যোগ্য নহয় অযোগ্যসকলেও কিন্তু টকা পাই আছিলে অৰুণোদয় 3.0। তো এইবাৰ কিন্তু সেইটো নহ'ব, এইবাৰ বহুতৰে নাম কৰ্তন কৰা হ'ব। আৰু এটা নতুন নিউজ আহি আছে যে যিসকল যোগ্য হয় পোৱা অৰুণোদয় 3.0 টকা পোৱা যোগ্য হয়, সেইসকলৰ লিষ্টৰ পৰা নাম কাটি আছে, যিসকল নাম কাটি দিছে। তো এনেকুৱা বহুত নিউজ আহি আছে, বহুতৰে নাম কৰ্তন কৰা হৈছে। যোগ্য হিতাধিকাৰীৰ সকলোৰে কিন্তু লিষ্টৰ পৰা নাম কাট খাই আছে। তো আপোনালোকে কি কৰিব লাগিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। আৰু যদি আপোনাৰ লিষ্টত নাম অহা নাই, তো আপোনালোকে সোনকালে আপোনাৰ পঞ্চায়তত গৈ আপোনালোকে চেক কৰি লওক। যদি নাম অহা নাই, তো আপোনালোকে তাতে অফিচাৰ তাতে থাকিব, তাতে আপোনাক কমপ্লেইন কৰিব লাগিব, আপোনাক এপ্লিকেশ্যন এটা দিব লাগিব। তেতিয়াহে আপোনালোকে অৰুণোদয় 3.0খনৰ লিষ্টত নাম আহিব, তেতিয়া আপোনালোকে অৰুণোদয় 3.0 টকা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। আৰু আপোনালোকে এই ফৰ্মখন, যিটো নতুন ফৰ্ম, এই নতুন ফৰ্মখন আপোনালোকে ফিল কৰাৰ সময়ত ভালকৈ আপোনালোকে শুদ্ধকৈ আপোনালোকে ফিল কৰিব। যদি আপোনাৰ কিবা মেচ হয়, তো আপোনালোকে কিন্তু যোগ্য যদি হিতাধিকাৰী হয়, যদি আপুনি এজন যোগ্য হিতাধিকাৰী হয়, যদি আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন, আপোনাৰ যিটো ফৰ্ম, এই ফৰ্মখন ফিল কৰাৰ সময়ত যদি আপোনালোকে ভুল কৰি দিয়ে, আপোনাৰ চাৰ্টিফিকেট এটা নাম আছে, আপোনাৰ ফৰ্মত এটা নাম দি আছে, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ যদি এনেকুৱা হয়, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। তো এইটো আপোনালোকে ভালকৈ মনত ৰাখিব। আপুনি ফৰ্মখন ফিল কৰাৰ সময়ত যিটো নতুন ফৰ্ম দি আছে, এই ফৰ্মখন ফিল কৰাৰ সময়ত আপোনালোকে আপোনাৰ ডকুমেণ্টছত যেনেকুৱাকৈ নাম আছে, ঠিক তেনেকুৱাকৈ আপোনালোকে নাম দিব, বা আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰ যিটো আছে, বা পেন কাৰ্ডৰ নম্বৰ, বা আপুনি যিবোৰ নম্বৰ আপোনাক দিব লাগে, সেইবোৰ আপোনালোকে ভালকৈ ফিল কৰিব। যদি আপোনালোকে ভালকৈ ফিল নকৰে, তেনেক্ষেত্ৰত কিন্তু আপোনালোকে টকা লাভ নকৰিব। যদি আপোনালোকে যোগ্য হয়, তথাপি আপোনালোকে কিন্তু টকা লাভ নকৰিব, কাৰণ আপোনাৰ ডকুমেণ্টছত এটা নাম আছে, আপুনি ফৰ্মত আৰু এটা নাম দিছে। তেনেকুৱা যদি হয়, তো আপোনালোকে কিন্তু টকা লাভ নকৰিব। তো সেইটো আপোনালোকে ভুল কেতিয়াও নকৰিব। আৰু এটা কথা হ'ল, আপোনালোকে যিটো বেংক একাউণ্ট দিব,
যেটো আপোনালোকে বেংক একাউণ্ট দিব এই বেংক একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক থকাটো কিন্তু বাধ্যতামূলক যদি আপোনালোকে আপোনাৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক নাই আপোনালোকে কিন্তু টকা লাভ নকৰিব যদি আপোনালোকে যোগ্য হয় যদি আপোনালোকে অৰুণোদয় 3.0 টকা পোৱা যোগ্য হয় যদি আপোনালোকে বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক কৰা নাই তো আপোনালোকে টকা কেতিয়াও লাভ নকৰিব কাৰণ চৰকাৰে যেটো টকা আপোনাক দিয়া হয় বেংক একাউণ্টত এটো আপোনাৰ ডিভিডি মাধ্যমেৰে আপোনাক দিয়া হয় তো সেই কাৰণে আপোনালোকে যেটো আপোনাৰ বেংক পাছবুক এই বেংক পাছবুকখন আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰি ল'ব যদি কৰা নাই সোনকালে আপোনালোকে কৰি ল'ব আৰু আপোনালোকে যদি চেক কৰিব বিচাৰে যদি আপোনালোকে লিংক কৰিছিল বা আপোনালোকে চেক কৰিব বিচাৰে তো কেনেকৈ চেক কৰিব লাগে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছো কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ বেংক একাউণ্টটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক আছে নে নাই তো সেইটো আপোনালোকে কেনেকৈ চেক কৰিব লাগে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছো তো আপোনালোকে যদি যিসকল পুৰণি নতুন হিতাধিকাৰী হয় যিসকল নতুন আবেদন কৰিছিল এইবাৰ তো আপোনালোকে টকা হয়তো এইবাৰ নাপাব পাৰে আপোনালোকে জুন জুলাই মাহত আপোনালোকে পাব পাৰে কাৰণ বৰ্তমান এপ্লাই চলি আছে এতিয়াও অৰুণোদয় 3.0 আবেদন চলি আছে তো সেই কাৰণে আবেদন এতিয়ালৈকে শেষ হোৱা নাই তো যেতিয়া শেষ হ'ব এটো আপোনালোকে জুন জুলাই মাহত হয়তো আপোনালোকে পাব পাৰে বৰ্তমান আপোনালোকে নাপাব ইয়াৰ ওপৰত কিন্তু একো আপডেট অহা নাই কেতিয়া পাব কেতিয়া নাপাব আপোনালোকে একো আপডেট অহা নাই কিন্তু আপোনালোকে কাৰণ যেটো আপোনালোকে অৰুণোদয় 3.0 এটো কিন্তু অলৰেডি আবেদন চলি আছে এতিয়ালৈকে শেষ হোৱা নাই এটো শেষ হোৱাৰ পিছে কিন্তু আপোনাক টকা দিয়া আৰম্ভ হ'ব এটো আপোনালোকে হয়তো জুন জুলাই মাহত আপোনালোকে যাব পাৰে তো আপোনালোকে যিসকলে নতুন হিতাধিকাৰী হয় এই নতুন হিতাধিকাৰী পুৰণি হিতাধিকাৰী যিসকল পুৰণি হিতাধিকাৰী সেইসকলৰ কিন্তু বহুতে নাম কৰ্তন কৰা হৈছে আপোনালোকে যোগ্য হিতাধিকাৰীসকলৰ নাম কৰ্তন কৰা হৈছে আৰু অযোগ্য যিসকল হিতাধিকাৰী সেইসকলতো কৰ্তন কৰা হ'বই কাৰণ আপোনালোকে অযোগ্য আপোনালোকে কোনো যোগ্য নহয় আপোনালোকে এই পোৱাটো কাৰণ এই অৰুণোদয় 3.0 খন পাব লগা হ'লে বহুত কেইটা আপোনাক এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া হৈছে আপোনাক চাৰিচকীয়া বাহন থাকিলে আপোনালোকে নাপাব এনেকুৱা বহুত দিয়া হৈছে ইয়াৰ ওপৰত কিন্তু মই ভিডিঅ' আপলোড কৰা আছে কোনসকল মহিলাই অৰুণোদয় আঁচনিখনৰ টকা লাভ কৰিব কোনসকলে লাভ নকৰিব অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে হয়তো বহুতে জানে তো আপোনালোকে যদি যোগ্য হয় আপোনালোকে সেই লিষ্ট হিচাপে সেই নিয়ম হিচাপে যদি আপোনালোকে সেই নিয়মত যদি আপোনালোকে পৰে তো আপোনালোকে টকা লাভ কৰিব আৰু যদি নিয়মৰ বাহিৰত হয় তো আপোনালোকে টকা লাভ নকৰিব আৰু এটা কথা আপোনালোকে যেটো ৰেচন কাৰ্ড এটা ৰেচন কাৰ্ড আগত কিন্তু বেলেগ আছিল আগত এটা ৰেচন কাৰ্ডতে কিন্তু ঘৰৰ সকলো পৰিয়ালে কিন্তু অৰুণোদয় আঁচনিখনত আবেদন কৰিব পাৰিছিল বা অৰুণোদয় আঁচনি টকা পাই আছিল কিন্তু বৰ্তমান সেইটো নহয় আপোনালোকে এটা ৰেচন কাৰ্ডত এজনহে লাভ কৰিব এতিয়া আপোনাৰ নামত আছে আপুনিয়ে লাভ কৰিব আপোনাৰ বাহিৰে আৰু কিন্তু বেলেগ আৰু কোনেও লাভ নকৰিব তো এইটো আপোনালোকে মনত ৰাখিব এটা ৰেচন কাৰ্ডত আপোনালোকে এটাহে আপোনালোকে অৰুণোদয়ত আবেদন কৰিব পাৰিব আপোনালোকে অৰুণোদয় টকা লাভ কৰিব যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে নিশ্চয় গম পালে আৰু কি ডকুমেন্টস লাগিব অলৰেডি মই ভিডিঅ' আপলোড কৰা আছে আবেদন কৰাৰ সময়ত যেটো নতুনকৈ ফৰ্ম দি আছে এই ফৰ্মখন আপোনালোকে ফিল কৰাৰ সময়ত আৰু এই ফৰ্মখনৰ লগত কি ডকুমেন্টস দিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে তো আপোনালোকে চাই ল'ব যদি আপোনালোকে চোৱা নাই তো আপোনালোকে প্ৰথমতে আপোনালোকে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক কৰি ল'ব লিংক কৰাৰ পিছত আপোনালোকে এই ফৰ্মখনত আপোনালোকে বেংক যেটো ডিটেইলছ সেই বেংকৰ ডিটেইলছটো আপোনালোকে দি দিব কাৰণ আপোনাৰ যেটো টকা দিয়া হয় ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত দিয়া হয় আৰু বেংক একাউণ্টত আপোনালোকে যেটো আপোনাৰ বেংক একাউণ্ট আপোনালোকে যেটো আপোনাৰ আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখন যদি আপোনাৰ লিংক নাই তো আপোনালোকে কিন্তু টকা লাভ নকৰিব কাৰণ চৰকাৰৰ ফালৰ পৰা আপোনাক ডিভিডি মাধ্যমেৰে আপোনাক দিয়া হয় তো আপোনালোকে নিশ্চয় গম পালে যিসকলে নতুনকৈ আবেদন কৰিছিলে সোনকালে আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে সোনকালে চেক কৰি লওক আপোনাৰ লিষ্টত নাম আহিছে নে নাই যদি নাম আহিছে সোনকালে আপোনালোকে ফৰ্মখন লৈ আহি আপোনালোকে ভালকৈ ফিল কৰি আপোনালোকে সাবমিট কৰিব তো আপোনালোকে নিশ্চয় গম পালে তো এতিয়া মই আপোনালোকক দেখুৱাই আছো কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ বেংক পাছবুকৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে নে নাই সেইটো আপোনালোকে কেনেকৈ চেক কৰিব সেই প্ৰচেছটো মই আপোনালোকক দেখুৱাই আছো আপোনাৰ বেংক পাছবুকখনৰ লগত আপোনাৰ আধাৰ কাৰ্ডখন লিংক আছে নে নাই সেইটো চেক কৰিবৰ কাৰণে আপোনাক এইটো ৱেবছাইটত আহিব লাগিব তো আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব আৰু এইটো ৱেবছাইটৰ লিংক মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈ দিম তো তাতে ক্লিক কৰি দিয়াৰ লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব তো ইয়াতে অহাৰ পিছত আপোনাক স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে বহুত কেইটা আপোনালোকে অপশ্যন চাব পাৰিব ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব তাৰপিছত আপোনালোকে আপোনাৰ যেটো ডকুমেন্টস আপডেট কৰিব পাৰিব ইয়াৰ পিছত আপোনালোকে যেটো আপোনাৰ আধাৰ কাৰ্ড সেইটো আপোনালোকে লক আনলক কৰিব পাৰিব এই বস্তুটো কিন্তু আপোনালোকে বহুত প্ৰয়োজন লক আনলকটো কাৰণ আপোনাৰ বৰ্তমান সময়ত বহুত ফ্ৰড বহুত ফেক এনেকুৱা যে আপোনাৰ যিবোৰ আপোনালোকে আধাৰ কাৰ্ডেৰে আপোনালোকে বেংকৰ পইচা আপোনালোকে একদম নাইকিয়া কৰিব পাৰে তো তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এইবোৰৰ পৰা বচাৰ কাৰণে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন আপোনালোকে লক কৰি থ'ব পাৰে যদি আপোনালোকে লক কৰি থৈ দিয়ে তো আপোনাৰ আধাৰ কাৰ্ডেৰে একো কাম কৰিব নোৱাৰিব তো আপোনালোকে নিশ্চয় গম পালে এইটো আপোনালোকে কৰিব পাৰে তো এতিয়া আপোনালোকে চাওক ইয়াতে এটা অপশ্যন দিয়া আছে লাষ্টত আপোনালোকে বেংক ছেটিং ষ্টেটাছ তো আপোনালোকে এই বেংক ছেটিং ষ্টেটাছত আপোনাক ক্লিক কৰিব লাগিব আপোনালোকে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ আহি যাব এতিয়া আপোনালোকে প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো দিব লাগিব
তাৰপিছত আপোনালোকে কেপচাৰটো ফিল কৰিব লাগিব। কেপচাৰটো ফিল কৰাৰ পিছত আপোনালোকে লগইন উইথ অ'টিপিত আপোনালোকক ক্লিক কৰিব লাগিব। তো এইটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব, সেই অ'টিপিটো আপোনাক দিব লাগিব। তো মই এইটো ফিল কৰি মই আধাৰ কাৰ্ড নম্বৰটো দি মই আপোনালোকে ফিল কৰি নেক্সট ষ্টেপটো মই আপোনালোকক দেখুৱাই আছোঁ। তো যেতিয়া আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো কেপচাৰটো দি যেতিয়া আপোনালোকে লগইন উইথ অ'টিপিত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা অ'টিপি আহিব। এই অ'টিপিটো আপোনাক এইটো বক্সত দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগইনত ক্লিক কৰিব লাগিব। তো যেতিয়া আপোনালোকে লগইনত ক্লিক কৰিব, লগইনত ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এইটো লগইন হৈ যাব। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, এতিয়া আপোনালোকে ইয়াতে আপোনালোকে যিটো বেংক যিটো আপোনাৰ আমি আপোনাক যিটো দেখাই দিছিলোঁ বেংক ছেটিং ষ্টেটাছ বুলি। তো এই বেংক ছেটিং ষ্টেটাছত আপোনাক এতিয়া আকৌ এবাৰ ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। তো ইয়াতে আপোনাক ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে চাওক আপোনালোকে ইয়াতে যিটো মই আধাৰ কাৰ্ড নম্বৰ দিছোঁ, এই যিটো আধাৰ কাৰ্ড নম্বৰ দিছোঁ, ইয়াতে কিন্তু মোৰ বেংক পাছবুকৰ লগত একো লিংক নাই। তো ইয়াতে ইনএক্টিভ হৈ আছে। ইয়াতে বেংক ছেটিং ষ্টেটাছটো আপুনি ইয়াতে ইনএক্টিভ হৈ আছে। তো আপুনি চাব পাৰিছে। তো এইটো আপুনি চেক কৰিব যে এইটো আপোনাৰ এক্টিভ হৈ আছে নে নাই। তো এইটো আপোনালোকে যদি এক্টিভ হৈ আছে, কি বেংকত আপোনাৰ লিংক আছে, সেইটো আপোনালোকে ইয়াতে চাব পাৰিব। তো এই যিটো নম্বৰ দিয়া হৈছে আধাৰ কাৰ্ড নম্বৰ, এই আধাৰ কাৰ্ড নম্বৰত কোনো এটা বেংকত লিংক নাই। তো সেইকাৰণে ইয়াতে আপোনালোকে ইনএক্টিভ দেখাই আছে। তো আপুনি চাব পাৰিছে, ইয়াতে ইনএক্টিভ আপোনাক দেখাই দিয়া আছে। যেতিয়া আপোনালোকে লিংক থাকিব, তেতিয়া আপোনাৰ ইয়াতে এক্টিভ বুলি লিখা থাকিব। তো এক্টিভ আপোনাৰ কোনটো বেংকত আপোনাৰ আছে, লাষ্টৰ 4টা অংক আপুনি ইয়াতে তলত দিয়া থাকিব, সেইটো আপোনালোকে চাব পাৰিব। তো এনেকৈ আপোনালোকে চেক কৰি ল'ব আপোনাৰ বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক আছে নে নাই। তো আপোনালোকে নিশ্চয় গম পালে। তো অৰুণোদয় 3.0খনত যিসকলে নতুনকৈ এইবাৰ আবেদন কৰিছিলে বা পুৰণিসকলো যে আপোনালোকে আবেদন কৰিছিলে, আৰু সকলোকে কিন্তু আবেদন কৰিব লগা হৈছে, সকলোৱে কৰিছে। তো নতুনকৈ লিষ্ট আহি গৈছে। এই লিষ্টখনত যদি আপোনাৰ নাম আছে, তো এটা নতুন ফৰ্ম পাব। সেই ফৰ্মখন আপোনালোকে ফিল কৰি ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত কিন্তু আপোনালোকে অৰুণোদয় টকা পোৱা আৰম্ভ হৈ যাব। তো আপোনালোকে দেৰি নকৰিব, সোনকালে আপোনালোকে পঞ্চায়তত গৈ আপোনালোকে লিষ্টটো চেক কৰিব। আৰু এই যিটো এই লিষ্টখন কিন্তু আপোনালোকে কোনো অনলাইনত আপোনালোকে নাপাব, আৰু ফৰ্মখনো কিন্তু আপোনালোকে কোনো অনলাইনত আপোনালোকে নাপাব। আপোনালোকে লিষ্টটো আপোনালোকে পঞ্চায়তত চাব পাৰিব, আৰু যিটো আপোনাক নতুনকৈ ফৰ্ম দিয়া হ'ব, সেইটোও আপোনালোকে পঞ্চায়তত পাই যাব। যদি আপোনাৰ লিষ্টৰ নাম আছে, তো আপোনাক দি দিব। তো আপোনালোকে নিশ্চয় গম পায়। তো দেৰি নকৰিব, সোনকালে গৈ আপোনালোকে চেক কৰি ল'ব। তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেন্তে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই অৰুণোদয় 3.0খনত যিসকল নতুনকৈ আবেদন কৰিছিলে, সেইসকলে কেতিয়া টকা লাভ কৰিব পাৰিব, আৰু কি ভুল কৰিলে বা আপোনালোকে বেংক পাছবুকৰ লগত আধাৰ কাৰ্ডখন লিংক নকৰিলে টকা পাবনে নাই, সকলোৱে যাতে জানিব পাৰে। ধন্যবাদ।